Hello student, আজি আমি class 10 or exercise 8.1 or question humo আলোচনা কৰিম। প্ৰথম 1 নম্বৰ question টো কি দিয়া আছে? A ত্ৰিভুজ ABC ত্ৰিভুজৰ B কোণ সমকোণ আৰু AB equal to 24 cm, BC equal 7 cm হলে তলত দিয়া বিলাক উলিয়া। কি দিয়া আছে? 1 নম্বৰটো sin A cos A, 2 নম্বৰটো sin C cos C। কি কৈছে আমাৰ B এংগলটো কিমান কৈছে আমাৰ ৰাইট এংগল বুলি ক'লে সমকোণ বুলি ক'লে কিমান ডিগ্ৰী আমাৰ 90 ডিগ্ৰী আৰু আমাৰ ত্ৰিকোণমিতিত কি হয় আমাৰ অকল ৰাইট এংগল ট্ৰায়াঙ্গলটোৱে আমাৰ প্ৰযোজ্য হয়, সমকোণী ত্ৰিভুজে প্ৰযোজ্য হয়। এটো কোণটো কিমান আমাৰ B 90 ডিগ্ৰী আৰু এটো আমি নেমিং কৰিম A B C আৰু কি দিয়া আছে AB প্ৰথম আমি sin A এংগলটো লম ৰিপ্ৰেজেন্ট কৰিম তেনে হলে sin A টো ইয়াত যদি ৰিপ্ৰেজেন্ট কৰে তাৰ অপোজিট এংগলটো কি হয় আমাৰ পাৰপেন্ডিকুলাৰ সিম্বল ইজ P আৰু এই ৰিপ্ৰেজেন্ট কৰা এংগলটোৰ লগত যেটো এডজাস্ট হৈ থাকে সাইডটো এটো হৈছে আমাৰ বেস আৰু এংগুলাৰ অপোজিটটো কি হয় আমাৰ হাইপোটেনিয়াস H তেনেকে আমি কিবা কৰিম। এটা আমাৰ সলিউশনটো চোৱা কি দিয়া আছে given AB equal to 24 yes listen AB means base কি লিখিম B equal to 24 cm আকৌ BC means perpendicular P তেনে হলে কিমান হ'ব আমাৰ BC equal to 7 cm এতিয়া আমাক কাৰ ভ্যালু দিয়া আছে AB is 24 আৰু BC 7 কিন্তু আমাৰ ত্ৰিকোণমিতিৰ এই ৰেশিওবোৰ উলাওতে আমাক গুটেইখিনিৰ ভ্যালু লাগে বেস লাগিব পাৰপেন্ডিকুলাৰ লাগিব H লাগিব আৰু এটো কি এংগল ট্ৰায়াঙ্গল হয় আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল হোৱাৰ লগে লগে আমি কি ফৰ্মুলা আমাৰ মনলৈ আহে পাইথাগোৰাছ থিওৰেম therefore by Pythagoras theorem কি আছিল আমাৰ Pythagoras theorem to hypotenuse square is equal to base square plus perpendicular square কিমান হ'ব AC square equal to AB square plus BC square বেলুগুনি পুট কৰিম AB value is 24 square BC value 7 square 24 square is 576 and plus 7 square is 49 plus koile 625 and square to fale gole ki hobo root over of 625 square root of 625 is 25 তেনেকে আমি Pythagoras theorem টো এপ্লাই কৰি দুটাৰ ভ্যালু দিয়া থাকিব আনাদাৰ ভ্যালু উলাবলে তোমালোকে এটো Pythagoras theorem টো এপ্লাই কৰিব লাগিব কি পালে এটা AC equal to 25 আমাৰ ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে sin A cos A আমি sin A cos A ৰিপ্ৰেজেন্ট কৰি থৈছে এংগল A টো ৰিপ্ৰেজেন্ট কৰি থৈছে তেনে হলে আমাৰ sin A কি আছিল আমাৰ P কি মনত ৰাখিব কৈছিলো P B P H B এইটো আমাৰ কি ৰিপ্ৰেজেন্ট কৰিছিলে sin আৰু এইটো আমাৰ cos আৰু এইটো আমাৰ tan ৰিপ্ৰেজেন্ট কৰিছিলে হয় না এতিয়া আমি কি উলিয়াম আমাৰ sin A আৰু cos A তেনেলে আমাৰ 1 2 কি কৈছে sin A means
P by H. P means perpendicular. Amar kiman paisilo 7 aru H to amar H equal to AC kiman 25. Thik teneke ami cos A to liam. Cos A kiman paisilo ami B by H. B means base kiman palu 24 aru hypotenuse kiman paisilo AC 25. Yeah, next amak 2 number to ki dia ase sin C aru cos C. Ebar kontu ki represent korise amar C. Amar angle to ki A to represent korise C. Tenehole C er opposite angle ta amar ki ahiboge perpendicular aru C logot adjust hoi thoka to amar ki ahibo base. তোমালোকে এইবোৰ লিখি দেখাব নালাগে তোমালোক মই বুজাবৰ কাৰণে এইবোৰ লিখিছো আৰু AC টু এংগুলৰ অপজিট থকাটো মানে হাইপোটেনিয়াস তেনেহলে কি হ'ব আমাৰ sin C কি P by H তেনেহলে আমাৰ কিমান আছে P C ৰিপ্ৰেজেন্ট কৰোতে পাৰপেন্ডিকুলাৰ 24 আকৌ H to ki hypotenuse 25 আকৌ cos C amar B by H tenehole amar C angle hoi thakote base kiman hoise 7 aru hypotenuse kiman 25 etu amar required solution. এতিয়া আমাৰ 2 নম্বৰ কোৱেশ্চনটো কি কৈছে চিত্ৰ 8.13 এই চিত্ৰটোৰ নাম দিয়া আছে 8.13 নৰ পৰা tan p - cot r নিৰ্ণয় কৰা এটা আমাক কি দিয়া আছে p এর ভ্যালু পারপেন্ডিকুলার দিয়া আছে এইটো হৈছে আমাৰ অতিবস্তু হাইপোটেনিয়াসৰ ভ্যালু দিয়া আছে আমাৰ এইটো ভ্যালু নাই বেস তুলিয়াব লাগে তাৰ কাৰণে আমি কি এপ্লাই কৰিম বাই এপ্লাই by Pythagoras theorem কি আছিল আমাৰ এতিয়া AC নহয় যি আছে তাক লিখিবা P R square equal to PQ square plus QR square PQ কিমান দিয়ে PR কিমান দিয়া আছে বহাই দিয়া 13 square PQ কিমান দিয়া আছে 12 square and find out the QR means base tenele 13 square kiman 169 etu 12 square kiman 144 plus QR square and QR square equal to 169 etu efale nila 144 kiman hol 169 minus 144 25 ako a square to efale gole ki hoboge right side e gole root over of 25 and square root of 25 is 5 এতিয়া আমি qr or value পালো কিমান পালো 5 এতিয়া আমাক কি কৈছে tan p - cot r এটা আমাৰ tan p to আমাৰ এটা কি angle represent কৰিছে p angle to represent koile tar opposite angle to amar ki hoboge perpendicular aru adjust hoi thoka to amar angular adjust hogare amar base hobo aru amar hypotenuse thakibo tik teneke cot r buli koise cot r buli kole etu represent koise tenehele amar represent ar opposite side to kintu amar pq etu hoba amar perpendicular aru base to amar adjust hoi thoka side to etu tenele amar ki dia ase therefore tan p minus cot r tan p means p perpendicular by base eto ako cot means base by p etia tan p represent kote p er value perpendicular kiman hoise 5 aru base kiman 12
ঠিক তেনেকৈ আকৌ R ৰিপ্ৰেজেণ্ট কৰোঁতে বেছটো কিমান 5 আৰু P মিছ পাৰপেণ্ডিকুলাৰ কিমান হয় আমাৰ 12 তেনেহ'লে 5/12 - 5/12 কিমান হ'ল 0 এইটোৱে আমাৰ এনসাৰ